মৈৰাবাৰীৰ ভেলোগুৰিত সুৰেশ বৰা মৈৰাবাৰীৰ সমীপৱৰ্তী এলেকা ভেলোগুৰিত আজি উপস্থিত হয় নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা যোৱা সপ্তাহত কংগ্ৰেছ ত্যাগ কৰা বৰচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইজ্জত আলীক লগত লৈ ভেলোগুৰি অঞ্চলত ৰাইজৰ মাজত উপস্থিত হৈ মত বিনিময় কৰে নেতাগৰাকীয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত সংগ দিয়ে জিং মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি সেলিম আহমেদ চৌধুৰী দীপু মৈৰাবাৰী মণ্ডলৰ প্ৰাক্তন সভানেত্ৰী আফিয়া বেগমকে আদি কৰি অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তিয়ে সভাখনত বিজেপি নেতা সুৰেশ বৰাই কংগ্ৰেছ আৰু AIUDF দলক চেৰ পেলাই এইবাৰ বিজেপি দখল কৰিব বুলি উল্লেখ কৰে ভাৰতীয় সংবিধানখনক আমি সদায় মান্যতা দি আমি আগবাঢ়িব লাগিব আৰু এজন ভাৰতীয় হিচাপে আমি সদায় সংবিধানক সন্মান দিবই লাগিব সংবিধানে যি ক'ব আইনে যি ক'ব আমি সেইমতে আগবাঢ়িব লাগিব আৰু আপুনি কাৰ কথা কৈছে কাৰ ক্ষেত্ৰত আমাৰ নেতা অসমৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমলৈ যদি এজনো বিদেশী আহে তেতিয়াহ'লে তেখেতে তাৰ দায়িত্ব ল'ব প্ৰয়োজন হ'লে তেখেতে মানে ৰাজনীতি এৰিব সেইখিনি আপোনালোকে মিডিয়াত পাইছে গতিকে আমাৰ যিহেতুকে পথ প্ৰদৰ্শকজনে সেইধৰণে কৈছে আমাৰো কথা সেইখিনিয়ে গতিকে আমিও কেতিয়াও নিবিচাৰোঁ এজন অসমীয়া হিচাপে যে আমাৰ ইয়াত কিবা বেয়া হওক আৰু আমি দৃঢ় বিশ্বাস যে বিজেপি দলে বা প্ৰকৃত অসমক ভাল পোৱা কোনোজন মানুহে যি ধৰ্ম লোকেই নহওক কিয় কোনোজন অসমক ভাল পোৱা মানুহে কেতিয়াও অসমৰ বেয়াটো চিন্তা নকৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে বিজেপি চৰকাৰখনৰ ওপৰত দৃঢ় বিশ্বাস আছে মোদী ডাঙৰীয়াৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে যে তেনেকুৱা ধৰণৰ কোনো কথা নহয় আৰু তেনেকুৱা আমি শুনা নাই কিন্তু নুশুনিলেও আপুনি যেতিয়া কৈছে চেঙাত কৈছে মই শুনা নাই মই যিহেতু ব্যস্ত আছোঁ কথাটো হ'ল কি কোনোবা এজন মানুহে তেনেকৈ ক'লেটোতো ধৰি লওক কথাটো নহয় মানে সেইটো নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত আৰু সেই ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব ৰাইজে কোনখিনি সময়ত ক্ষমতাটো থাকে চাওক এটা ৰাজনৈতিক দলক বা এজন মানুহক সামাজিক মানুহক ৰাইজে তাৰ উত্তৰ দিয়া সময় কোনখিনি থাকে আমাৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ভোটাধিকাৰ সময়ত থাকে এতিয়া প্ৰতিটো নিৰ্বাচনত দেখোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি নিৰ্বাচনবিলাক অসমত হৈ আছে প্ৰতিটোতে দেখোন মানে বিজেপি দল জিকি আছে বা তেখেত জিকি আছে গতিকে তেনে ক্ষেত্ৰততো আমাৰ লগা নাই যে ভোটদাতাসকলেতো সেই সময়তেই সুবিধাটো থাকে তেখেতে কেতিয়াওতো তেনেকুৱা কথা কোৱা নাই যে মানে বেয়া পায় বুলি আমি তেনেকুৱা ভবা নাই আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব দয়ালু খুব মানে দূৰদৰ্শী সম্পন্ন লোক আৰু সকলো শ্ৰেণীৰ ৰাইজক লৈ আগবাঢ়িব মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক